যে আজি দিলীপ শইকীয়া ডাঙৰীয়াই সংবাদমেলত যেতিয়া সেই প্ৰশ্নবিলাকৰ উত্তৰ দি আছিলে তেওঁ সাংঘাতিক ধৰণে থতমত খাইছে তেওঁ মাজে মাজে ৰৈ গৈছে মই নিজে ভিডিঅ'টো ক্লিয়াৰলি চাইছো তেওঁ বডি লেংগুৱেজত তেওঁ যে ধৰা পৰি গ'লো এই কথাটো উপলব্ধি কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁ ধমকি লগাইছে যে ইমান বেছি মানুহৰ সন্মুখত কৰা এটা ভিডিঅ' কনফাৰেন্সত কিয় এইবিলাক কথা ক'ব লাগে বুলি এতিয়া আমি যেটো বুজিলো বিজেপিয়ে কথাটো লুকুৱাবলৈ যত্ন কৰিছে বিজেপিয়ে ভিডিঅ'টো ৰাজহুৱা কৰিবৰ কাৰণে আমি কৰা চ্যালেঞ্জ বা আমি কৰা মুকলি প্ৰত্যাহ্বানক তেওঁলোকে গ্ৰহণ কৰিব খোজা নাই তেওঁলোকে পেলাবলৈ যত্ন কৰিছে তেওঁলোকে দৌৰি পেলাবলৈ যত্ন কৰিছে আৰু যি অভিযোগ কৰিছো সেই অভিযোগকাৰীৰ বদনাম আনিবৰ কাৰণে চেষ্টা কৰিছে তেওঁ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে সেইকাৰণে আমি ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছো যে আমি আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেখেতক আমি formal complaint regarding the allegation conspiracy to illegally delete 10 further opposition votes per constituency in Assam ahead of 2026 assembly election বুলি আমি এখন মেমোৰেন্ডাম লিখিছো আৰু চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি দাবী উত্থাপন কৰিছো যাতে সেইদিনাৰ যেটো ভিডিঅ' কনফাৰেন্স হৈছিল 4 তাৰিখৰ সন্ধিয়া 8:01 পৰা হোৱা যেটো ভিডিঅ' কনফাৰেন্স সেই ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ'টো যাতে জব্দ কৰা হয় প্ৰথম অৱস্থাত আমি ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ যাম আমি জানো যে ইলেকশ্যন কমিশ্যনৰ সহযোগত গোটেই ভাৰতবৰ্ষত বিজেপিয়ে এই কামটো কৰি আছে আমি সকলোৱে জানো যে ইলেকশ্যন কমিশ্যনৰ সহযোগত বিজেপিয়ে এই কাম কৰি আছে গতিকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যে কমিশ্যনাৰে যে এটা নকৰিব তেওঁলোকৰ ওপৰত যে একশ্যন নল'ব সেইটো আমি জানো আৰু যদি একশ্যন নলয় তেতিয়াহ'লে আমি ন্যায়ালয়লৈ যাবৰ কাৰণে সাজু হৈছো আমি অচিৰে আদালতলৈ যাম আৰু এই বিষয়টোক লৈ তেওঁলোকক আমি প্ৰত্যাহ্বান জনাম আদালতত আৰু মই দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাক কেৱল প্ৰত্যাহ্বান জনাইছো যাতে এই যেটো ভিডিঅ' কনফাৰেন্স হৈছিল সেই ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ'টো যাতে নাইকিয়া কৰি নিদিয়ে মই তেওঁলোকক আহ্বান জনাইছো আৰু যদি নাইকিয়া কৰি দিয়ে তেতিয়াহ'লে দেখে প্ৰমাণ হৈ যাব ইমান ডাঙৰ এলিগেশ্যন অনাৰ পাছত তেওঁলোকক মই ৰাজহুৱা কৰিবলৈ ক'লো তেওঁলোকে ৰাজহুৱা নকৰে মোৰ ওপৰত আল্টু ফাল্টু কথা কৈ আছে এতিয়া ৰাজহুৱা নকৰাৰ পাছত এবাৰ মই আহ্বান জনাইছো যাতে সেই ভিডিঅ'টো তেওঁলোকে নষ্ট কৰি নাপেলায় ডেষ্ট্ৰয় কৰি নাপেলায় কাৰণ আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক সেই ভিডিঅ'টো জব্দ কৰিবৰ কাৰণে ইমিডিয়েটলি আমি মেমোৰেন্ডাম দিম আজিয়ে আৰু যদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইটো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অচিৰে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতি প্ৰত্যাহ্বান জনাই কৈছো যে আপোনালোকে এতিয়া যাতে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আপোনাৰ থানাৰ পৰা তেওঁ কেছবিলাকৰ চাৰ্জশ্বিট নাইকিয়া কৰি দিলে কোৰ্টৰ পৰা তেওঁ কেছবিলাকৰ চাৰ্জশ্বিট নাইকিয়া কৰি দিলে এতিয়া যাতে এই গোটেই খণ্ডটো ভিডিঅ' কনফাৰেন্সটোৰ ভিডিঅ'টো যাতে নাইকিয়া কৰি নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছো আৰু যদি ভিডিঅ'টো নাইকিয়া কৰি দিয়ে এই বিতৰ্ক হোৱাৰ পাছত যদি ভিডিঅ'টো তেওঁলোকে ডিলিট কৰি দিয়ে উদ্ধাৰ কৰাৰ ব্যৱস্থা আছে কিন্তু আমি চৰকাৰে নকৰিলে তো আমি কৰিব নোৱাৰিম তো গতিকে যদি ডিলিট কৰি নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছো আৰু ডিলিট কৰি দিলে আমি বুজি পাম যে আচলতে তেওঁলোকে ভয় খাই এইটো নাইকিয়া কৰি দি বাচিবৰ কাৰণে চেষ্টা কৰিছে এতিয়া আমাক কৈ আছে দিলীপ শইকীয়াৰ কথাবিলাক শুনিলে আপোনালোকে বুজি পাব
যে তেখেতসকলে মই যে কথাখিনি শুনি আছো তেখেতসকলে খুব ভালকে বুজি পাইছে সেইকাৰণে কৈছে যে আমুকৰ হেৰিয়াৰ পৰা আমুকৰ মোবাইলৰ পৰা শুনিছে তামুকৰ মোবাইলৰ পৰা শুনিছে আমুকৰ পৰা তেওঁ মানে আপোনাৰ আমুকৰ তাত বহি আছিলে এইবিলাক কথা কৈ আছে তেওঁ মই দেখিছো এতিয়া তেওঁ কৈ আছে যদি তেওঁ সেইবিলাক কথা কোৱাই নাই তেতিয়াহ'লে মই কোৱা কথাটো একেবাৰে মিছা বুলি কৈ তেওঁ আমি ভিডিঅ'টো ৰিলিজ কৰি দিছো তুমি কিয় মিছা কথা কৈছিল আপুনি এমএলএ হিচাপে পদত্যাগ কৰা বুলি ক'ব লাগে আৰু মই দিলীপ শইকীয়াক আহ্বান জনাইছো তেওঁতো খুব হেৰিয়াত বিশ্বাস কৰে ন ধৰ্মত বিশ্বাস কৰে ন বহুত ধৰ্মত বিশ্বাস কৰে তেওঁ সনাতন কৈ থাকে নহয় অসমৰ মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া এওঁলোক দুজনে বহুত ধৰ্মত বিশ্বাস কৰে নহয় এই সনাতন ধৰ্মৰ এই দুজন হিন্দু ধৰ্মৰ এই দুজন ৰাজনীতিকক মই প্ৰত্যাহ্বান জনাইছো যে এইটো কথা মিছা বুলি মই কোৱা কথাটো মিছা আচলতে দিলীপ শইকীয়াই এই দুটা কথা পতা নাই বুলি মোৰ লগত দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই মা কামাখ্যা মন্দিৰলৈ আহক